নমস্কাৰ আগন্তুক 14 ফেব্ৰুৱাৰী 2024 তাৰিখটি অসম চৰকাৰে চৰকাৰী বন্ধ ঘোষণা কৰিছে কোন কোন জিলাত এই বন্ধ হ'ব আৰু কিয় হ'ব তাৰ কাৰণে আপোনালোকে যি গভৰ্ণৰ নটিফিকেশ্যন প্ৰকাশ পাইছে সেয়া চাব লাগিব মই আপোনালোকক স্ক্ৰীনত গভৰ্ণৰ নটিফিকেশ্যনটো দেখুৱাইছোঁ গভৰ্ণৰ নটিফিকেশ্যন স্পষ্টকৈ উল্লেখ কৰিছে যে 14 ফেব্ৰুৱাৰী 2024 তাৰিখটোই এই 10খন জিলা 10খন হৈছে ধেমাজি লখিমপুৰ শোণিতপুৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী আৰু চৰাইদেউ আলি আই লৃগাং উৎসৱ উপলক্ষে তেওঁলোকৰ এই 10খন জিলাত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষা অনুষ্ঠানসমূহ বন্ধ থাকিব এই 10খন জিলাত গতিকে আপোনাৰ আগন্তুক 14 ফেব্ৰুৱাৰী তাৰিখটি এই 10টা জিলাত আলি আই লৃগাং হিচাপ উপলক্ষে আমাৰ বন্ধ থাকিব গতিকে ইনফৰমেশ্যনটো ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ